জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। নিশা আমিনগাঁৱৰ ওপৰবৰিত ভয়ংকৰ অগ্নিকাণ্ড। দেৱকান্ত মহন্ত আৰু বৰদা মহন্তৰ বাসভৱনত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত মহন্ত পৰিয়ালৰ কেইবাটাও ভাড়াঘৰ সম্পূৰ্ণৰূপে জুইত যায়। কেইবাখনো স্কুটাৰ, বিলাসী মটৰচাইকেল, ৰিক্সা, আইচক্ৰীম সৰবৰাহ কৰা গাড়ীকে ধৰি বহু লাখ টকাৰ সামগ্ৰী ভস্মীভূত হয় এই অগ্নিকাণ্ডত। প্ৰায় 12:15 মানত হৈছে এই ঘটনাটো। মানে গোটেই একফালৰ পৰা জুই লাগি আহি আছে। মানে পাঁচটা আমাৰ টোটেল 5টা ৰুম ভস্মীভূত হৈছে সম্পূৰ্ণৰূপে। তাৰপিছত আমাৰ বহুত সম্পত্তি, বাইক 3খন আৰু ঠেলা, এনেকৈ আমাৰ ভাৰতীয় মানুহৰ বহুত সম্পত্তি নষ্ট হৈছে। আৰু আমাৰ ঘৰৰো ইনভাৰ্টাৰ, ফ্ৰিজ বা বহুতখিনি বস্তু আমাৰ হেৰি হ'ল, উলিয়াব নোৱাৰিলোঁ আমি। কেৱল মানুহকেইটা আমি ঠিকে আছোঁ। আৰু এতিয়া জুইৰ সূত্ৰপাত চিলিণ্ডাৰ ব্লাষ্ট বা শ্বৰ্ট চাৰ্কিট একো হোৱা নাই, কিন্তু বৰ্তমানলৈ আমি এতিয়া ইনভেষ্টিগেশ্যন এটা ল'ব লাগিব যে কিহৰ কাৰণে হৈছে। এতিয়ালৈকে ধৰিব পৰা নাই, কিন্তু চিলিণ্ডাৰ ব্লাষ্ট হোৱা নাই, কাৰণ তাতে চিলিণ্ডাৰ তেনেকৈ নাছিলে। সেইটো ৰুমটো মানে ভাড়াতীয়া মানুহে মানে নবনায় সেই ৰুমটোত ভাত। তো তেনেকুৱাই আৰু ভাৰতীয় মানুহ ডিউটিত গুচি গৈছিলে। এগৰাকী আছিলে, তেওঁ মানে ৰাতি তেওঁৱে গম পাইছে প্ৰথমতে, তাৰপিছত আমাক উঠাইছে। আমি উঠি চোৱালৈকে ৰুমবোৰ প্ৰায় ভস্মীভূত হৈছিলে। আৰু তাৰপিছত জুই নুমুৱা গাড়ী আহি 2টা ৰুম আমাৰ বচাইছে কেনেবাকৈ। কথমপিহে প্ৰাণ ৰক্ষা ভাৰতীয় আৰু মহন্ত পৰিয়াল। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক গাড়ীৰ দ্বাৰা প্ৰতি নিশা নিৰ্বাপিত কৰে জুই। বহুত ভয়ানক আছিলে। মই সেইটো ৰুমতে আছিলোঁ, ৰাস্তা কিনাৰৰ ৰুমটোত। মই 10টা বজাত ডিউটি গুচি গ'লোঁ। তাৰপিছত মোক ইয়াৰ পৰা সৰু ভণ্টিয়ে ফোন কৰিলে, 12:20 মানত ফোন কৰিছে। মানে তেতিয়ালৈকে 2টা ৰুম অলৰেডি জ্বলি ভস্মীভূত হৈ গৈছে। তাৰপিছত নেক্সট 3rd নম্বৰ এইটো ৰুমত, তাৰপৰা এইপিনে 2টা ৰুমত লাগিলে। তেতিয়া আমি আহি বহুত চেষ্টা কৰিলোঁ, পানী মাৰিলোঁ, বালি মাৰিলোঁ, ইটো ৰুমৰ বস্তু অলপ খালী কৰিলোঁ। গাঁৱৰ মানুহ 2-4জন আহিলে, আহি বহুত কষ্ট কৰিলে। গোটেইকেইজনে লগ হৈ একেলগে কিছু আমি জুই নুমাব সক্ষম হৈছোঁ। তাৰে পিছত ফায়াৰ ব্ৰিগেড 20 মিনিটমান পিছত আহি পালে, আৰু বাকীখিনি তেখেতসকলে আৰু জুইখিনি নুমাই দিলে। আৰু কেনেকৈ লাগিল বুলি ভাবে এতিয়াতো গম নাপাওঁ, কাৰণ 10টা বজাত মই ডিউটি গুচি গ'লোঁ। তেতিয়া মোক 12টা বজাৰ পিছতহে ফোন কৰিছে যে সেইটো ৰুম, মই থকা ৰুমৰে পশ্চিম ছাইডত বেৰখনত জুই লাগিছে। আৰু উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱাৰ ৰিপৰ্টাৰ লাইভ অসম। আপোনাৰ মই ভাৰত থাকোঁ ইয়াতে। মই ইয়াতে আমিনগাঁৱত চাকৰি কৰোঁ। মই নাছিলোঁ, ঘৰত গৈছিলোঁ। যোৱাকালি ৰাতি 1টামান বজাত ফোন কৰিলোঁ মোক জুই লগাব। মোৰ বাইকখন আছিল AS25P1757। বাইকখন মোৰ জ্বলি গ'ল, লগতে বেলেগৰো স্কুটি এখন আছিল আৰু এখন বাইক আছিল। টোটেল 3খন জ্বলিছে। আৰু ইয়াতে 3টা ৰুম আছিল, দৰ্জা এই কমপ্লিট জ্বলিছে। আৰু মালিকৰো প্ৰথম পাকা ঘৰটো জ্বলিছে। বহুত ক্ষতি হৈছে। জুই কেনেকৈ সূত্ৰপাত হ'ল বুলি ভাবে? কি ক'লে? জুই কেনেকৈ লাগিল বুলি ভাবে? সেইটোতো গম নাপাম এতিয়ালৈকে, যিহেতু ৰাতি 12:30-1টাৰ ভিতৰত হৈ গ'ল না। মই ইয়াত নাছিলোঁ, একচুৱেলি ঘৰত গৈছিলোঁ। মই ৰাতিপুৱা আজি আহি পালোঁ। ক্ষয়ক্ষতি কিমান বুলি ভাবে? ক্ষয়ক্ষতি মোটামুটি 10 লাখ টকাৰ ওচৰত ক্ষতি হৈছে। ফায়াৰ ব্ৰিগেড আহিছিলে? ফায়াৰ ব্ৰিগেড আহিছিলে, আপোনাৰ মোটামুটি 1:30 বজাত আহি গ'ল নেকি, এনেকুৱা টাইমত আহিছিলোঁ। ফায়াৰ ব্ৰিগেড আহালৈ জ্বলি শেষেই হৈছে? মোটামুটি শেষ হৈছে, 90% গৈছে। আৰু বাইক স্কুটি গ'ল এখন, বাইক 2খন গ'ল। তাত বাইক মোৰো আছিলে।